মই কৰিনে মই অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ডিগবৈ ফ্লাৱাৰ শ্ব' আৰু গাৰ্ডেনিঙৰ কম্পিটিশ্যন। এইটো হৈছিলে 84th হয়, যিটো ICL ডিগবৈয়ে অৰ্গেনাইজ কৰে। যিহেতু আপোনালোকে জানে এছিয়াৰ ভিতৰত প্ৰথম ৰিফাইনেৰী হৈছে ডিগবৈ, আৰু তেতিয়াৰ পৰা ইয়াত কেইবছৰমান পিছৰ পৰা ইয়াত ফ্লাৱাৰ আৰু গাৰ্ডেনিং শ্ব' অৰ্গেনাইজ কৰা হয়। আৰু ইয়াত এটাই ভাল লাগে, অফিচাৰ আৰু এমপ্লয় বুলি নহয়, সকলোৱে নিজৰ নিজৰ চখৰ কাৰণে হয়তো কিছুমানে চব্জি কৰে, খাবৰ কাৰণে কৰে, ফুলবোৰ মনটো ভাল লগাব কাৰণে কৰে, আৰু তাৰে ধুনীয়া প্ৰেজেণ্টেশ্যনৰ কাৰণে এটা ধুনীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰু তাৰ কৰাৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই ঠিক কৰি থৈছে, সেয়া হৈছে আমাৰ গংগোত্ৰী উদ্যান। যিসকল ডিগবৈ হয় আপোনালোকেতো গম পাইছে। মোৰ ভিডিঅ'টো দিয়া বাৰু কেইদিনমান দেৰি হৈছে, তথাপিও আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। গংগোত্ৰী উদ্যানত মানে এই দুদিন অকল যিফালে চাই সেইফালে ৰঙৰে সমাহাৰ, মানে চবফালে আপুনি ফুলেই ফুল দেখিব। আৰু ফুল বেয়া পোৱা মানুহটো এই পৃথিৱীত কোনেও নোলাব, হয়নে? ইয়াত অকল ফুল বুলি নহয়, শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলোবোৰ আপুনি ঘৰত থোৱা আপুনি দেখাব পাৰিব। আৰু তাৰ লগে লগে কিছুমান ইমান ধুনীয়াকৈ ICLৰ যিটো কনচেপ্ট হয়, মানে ৰিফাইনেৰীৰ ভিতৰত কি কিনো থাকে, সেইবোৰো কিছুমান আপোনাৰ আকৃতি হিচাপে বা কিছুমান ডেমো পিচ ইয়াত শ্ব' কৰা হৈছে। আৰু আপোনালোকে দেখিছেনো কি কি ধৰণৰ থাকে। ইয়াত কমেও 42টামান কেটেগৰী থাকে। সেই কেটেগৰীৰ ভিত্তিত আপোনাক চিলেক্ট কৰি পিনে প্ৰাইজ দিয়া হয়। এইটো একচুৱেলি সকলোৰে কাৰণে এটা এপ্ৰিচিয়েশ্যন হয়। যিসকলে কৰে কিবা এটা গিফ্ট পালে সকলোৱে ভাল পায়, হয়নে? আপুনি যিটো গিফ্ট দিয়ে সেইটো সকলোৱে কিনিব পৰা ক্ষমতা হয়তো আছে, কিন্তু গিফ্ট হিচাপে পালে সকলোৱে ভাল পায়। আৰু মই সেইটোতে পাৰ্টিচিপেট কৰিছিলোঁ, আৰু সৰুকৈ হ'লেও এটা গিফ্ট পাইছোঁ, সেইকাৰণে ভাল লাগিছে। এইটো হৈছে মোৰ এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু মোৰ কাৰণে ভিডিঅ'টো স্পেচিয়েল হয়। আৰু ফুল ভাল পোৱাসকলে হয়তো ভাবোঁ ভিডিঅ'টো স্কিপ নকৰিব। এয়া দেখিছে ন, বিভিন্ন ধৰণৰ ফুল। এই গোলাপ কেইজোপা দেখিছে ইমান ধুনীয়া হয়। গোলাপেই চাবনে, ইনডোৰ প্লেনেই চাবনে, জাৰবেৰাই চাবনে, মানে ফুলৰ নাম কৈ আপুনি অন্ত কৰিব নোৱাৰে। সেইকাৰণে নামবোৰ মই ক'বলৈ ষ্টাৰ্ট কৰা নাই, মাত্ৰ গংগোত্ৰী উদ্যানৰ এটা ৰাতিৰ সুন্দৰ পৰিৱেশ মই আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছোঁ। যিসকলে এতিয়ালৈকে গংগোত্ৰী উদ্যানৰ ভিজিট কৰা নাই, আপোনালোকে যদি ডিগবৈৰ হয় ভিজিট কৰিব। আজি ভিডিঅ'টো ইমানলৈ, আশা কৰোঁ আপোনালোকে এতিয়ালৈকে মোক যেনেকৈ ছাপোৰ্ট কৰি আছে আগলৈ কৰি যাব। আৰু এয়া চাওকচোন, আৰু এটা কিছুমান কম্পিটিশ্যন আছিলে, সেইটো হৈছে আপোনাৰ ফ্লাৱাৰ এৰেঞ্জমেণ্ট। ফ্ৰেছ ফ্লাৱাৰ হওক, আপোনাৰ ড্ৰাই ফ্লাৱাৰ হওক, সেইবোৰ বহুত ধৰণৰে আছিলে। কৈ হয়তো মই শেষ কৰিব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই এটা ধুনীয়া কমেণ্ট কৰিবলৈ আশা ৰাখিলোঁ। আজিলৈ ইমানেই, থেংক ইউ।